হেপাহৰ ভোগালী বিহুলৈ মাজত মাত্ৰ আৰু কেইটামান দিন। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে মৰাণতো আৰম্ভ হৈছে ভোগালী বিহু উদযাপন প্ৰস্তুতি। মৰাণৰ সন্মিলিত জনগোষ্ঠী ঐক্যমঞ্চৰ উদ্যোগত আৰু দীঘাৰী গাঁওবাসী তথা মৰাণবাসী সহযোগত অহা 14 আৰু 15 জানুৱাৰীত দুদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা হৈছে এই মাঘী মেলা। মৰাণ দীঘাৰী মুকলি পথাৰত আয়োজন কৰা এই মাঘী মেলাৰ বাবে প্ৰস্তুত তুংগত কৰি তুলিছে উদ্যোক্তা সমিতিৰ লগতে স্থানীয় ৰাইজে। আজি অনুষ্ঠানৰ লাইখুটা স্থাপনৰ সমান্তৰালভাৱে গাঁৱৰ জীয়ৰী বোৱাৰী একত্ৰিত হৈ পথাৰৰ নৰা কাটি মাঘী মেলাৰ বাবে প্ৰস্তুতি চলোৱা পৰিলক্ষিত হৈছে। মাঘী মেলাৰ লগত সংগতি ৰাখি পৰম্পৰাগত খেল ধেমালি, বিভিন্ন সাহিত্য বিষয়ক প্ৰতিযোগিতা আৰু সাংস্কৃতিক কাৰ্যসূচী হাতত লৈছে উদ্যোক্তাসকলে। অসমীয়া জাতিৰ বাপুতি আহোন ভোগালী বিহুটো আমি সন্মিলিত জনগোষ্ঠী ঐক্য মঞ্চৰ দীঘাৰী গাঁওবাসী ৰাইজে দুদিনীয়া কাৰ্যসূচী আমি অনুষ্ঠিত কৰিব লৈছোঁ। অহা 14 আৰু 15 জানুৱাৰী এই দুদিনীয়া কাৰ্যসূচী আমাৰ অনুষ্ঠানটো অনুষ্ঠিত হ'ব। আমি প্ৰথম দিনা মেজি জ্বলোৱাৰ পৰা আমাৰ কাৰ্যসূচী আৰম্ভ কৰিম আৰু প্ৰথম দিনা আমাৰ বিভিন্ন গ্ৰাম্য ক্ৰীড়াবোৰ অনুষ্ঠিত হ'ব আৰু তাত আমি সকলো ৰাইজৰ সহযোগিতা কামনা কৰিছোঁ। আৰু দ্বিতীয় দিনা আমি সাহিত্যমূলক প্ৰতিযোগিতাসমূহ আৰম্ভ কৰাৰ পিছতে সন্ধিয়ালৈ এখন আমি মুকলি সভা অনুষ্ঠিত কৰিম আৰু এই মুকলি সভাত আমি বিভিন্ন জাতি জনগোষ্ঠী দল সংগঠনৰ নেতৃত্বসকলক নিমন্ত্ৰণ জনাইছোঁ। লগতে আমাৰ আজি এই অনুষ্ঠানত উপস্থিত থাকিব আমাৰ অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী বিমল বৰা ডাঙৰীয়া, যোগেন মোহন ডাঙৰীয়া, বিধায়ক চক্ৰৱৰ্তী ডাঙৰীয়া আৰু তাৰ ঠিক পাছতে সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ'ব। আমি আমন্ত্ৰিত শিল্পীসকলৰ দ্বাৰা আমি সাংস্কৃতিক সন্ধিয়া অনুষ্ঠিত কৰিম আৰু এই দুদিনীয়া কাৰ্যসূচীত আমি সকলো ৰাইজৰ সহযোগিতা কামনা কৰিছোঁ। মৰাণৰ পৰা সূৰ্য ফুকন, মাই নিউজ।